ন্যায়াধিকৰণে মোক বিদেশী ঘোষণা কৰিছে, কিন্তু মই ক'ব পাৰোঁ যে মই বিদেশী নহয়। মোৰ যথেষ্ট কাগজ পত্ৰ আছে। অসমৰ জনগণে, অসম চৰকাৰে ভালকৈ বুজি পায় যে মই যে বিদেশী নহয়। মই ভাষা ধুনীয়াকৈ ক'ব পাৰিছোঁ। মোৰ প্ৰমাণ পত্ৰখিনি যাতে খুব সম্পূৰ্ণকৈ আপোনালোকৰ জৰিয়তে যাতে গোটেই অসমবাসীয়ে গম পায়, মই এইখিনি অনুৰোধ কৰিছোঁ। খাইৰুল ইছলাম, মই এজন শিক্ষক। মোৰ স্কুল হৈছে ঠেংখালী খান্দাপুখুৰী LP স্কুল। মোক বিদেশী ন্যায়াধিকৰণে মোক বিদেশী ঘোষণা কৰিছে, কিন্তু মই ক'ব পাৰোঁ যে মই বিদেশী নহয়। মোৰ যথেষ্ট কাগজ পত্ৰ আছে। মোৰ দেউতা মৃত নুৰুল ইছলাম নুৰ ইছলাম। মোৰ দেউতাৰ নাম দুটা হৈছে, তাৰমানে কি মাটিৰ কাগজত আছে নুৰ ইছলাম আৰু স্কুলৰ আমাৰ কাগজ পত্ৰত আছে নুৰুল ইছলাম। ডিফাৰেঞ্চ মই এইটোৱে পাইছোঁ, মোৰ দেউতাৰ নুৰ আৰু নুৰুল ইছলাম পিতা এজনেই। আৰু মোৰ দেউতা জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়িছিলে। মোৰ দেউতা হাই ছেকেণ্ডেৰী পঢ়া অৱস্থা এইটো মোৰ মানে দেউতাৰ জালুকুটি হাই ছেকেণ্ডেৰীত পঢ়া ক্লাছ 7ৰ চাৰ্টিফিকেট। আৰু দেউতা পঢ়িছিলে, দেউতাৰ তেতিয়া বয়স আছিলে 31/12/1957 চন। দেউতাৰ এয়া হৈছে মেলৰ লাইচেঞ্চ নুৰ ইছলাম মেলৰ লাইচেঞ্চ। এইটো হৈছে 1957 চনৰ মেলৰ লাইচেঞ্চ। তাৰপিছত মোৰ এখন হৈছে নিযুক্তি পত্ৰ। 1996 চনত মই চাকৰিত লাভ কৰিছিলোঁ। এইখন হৈছে আপোনাৰ সুপ্ৰিম কোৰ্টত যে আমাৰ যে ষ্টে অৰ্ডাৰ হৈছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। তাৰপিছত এখন হৈছে বন্দুকৰ লাইচেঞ্চ মোৰ বৰ্তাৰ নামত। 1956 চনৰ বন্দুকৰ লাইচেঞ্চ, এখন বন্দুকৰ লাইচেঞ্চ। আৰু এইখন হৈছে মোৰ মাৰ স্কুল চাৰ্টিফিকেট, নগাঁও মিছন হাই স্কুল। মোৰ মা তেতিয়া 6/3/1956 চনত ক্লাছ KGত পঢ়িছিল নগাঁও। মোৰ মাৰ বয়স তেতিয়া 17/3/1950। এখন হৈছে ভোটাৰ লিষ্ট 1956 চন। ভোটাৰ লিষ্ট বহুত আছে আৰু আছে, কিন্তু এইখন হৈছে 1956 চনৰ ভোটাৰ লিষ্ট। মোৰ বৰ্তাৰ নামত আছে, মোৰ দেউতাৰ নামত আছে। তাৰ পিছতো মোক বিদেশী ঘোষণা কৰিছে। তেতিয়া মানে লোক আদালত এখন বহক। মই অনুৰোধ কৰিছোঁ, লোক আদালত এখন বহক। মোৰ কাগজ পত্ৰখিনি চাওক, কোনে ন্যায় পায়, কাৰ অন্যায় হৈছে, কোনে অন্যায় কৰিছে, আপোনালোকে গম পাব। আৰু আপোনালোকৰ জৰিয়তে মই মিডিয়াক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে খুব ধুনীয়াকৈ মোৰ কথাখিনি কৰিছে, মই ভাল পাইছোঁ। আৰু মানে মই যে বিদেশী নহয়, আপোনালোকৰ জৰিয়তে যাতে অসমৰ জনগণে, অসম চৰকাৰে ভালকৈ বুজি পায় যে মই যে বিদেশী নহয়। মই ভাষা ধুনীয়াকৈ ক'ব পাৰিছোঁ। মোৰ প্ৰমাণ পত্ৰখিনি যাতে খুব সম্পূৰ্ণকৈ আপোনালোকৰ জৰিয়তে যাতে গোটেই অসমবাসীয়ে গম পায়, মই এইখিনি অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।